আমগুৰিৰ কালুগাঁও খৰাগড়ত চাঞ্চল্যকৰ ঘটনা। কালুগাঁৱৰ সমীপৰ খৰাগড় লোণপুৰীয়া গাঁৱৰ এটা জানৰ কাষত দুটাকৈ নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ। কালুগাঁও খৰাগড় চাৰিআলিৰ নাতিদূৰত থকা কদমনি জানৰ কাষত আজি পুৱা স্থানীয় লোকে দুটাকৈ নাহৰফুটুকী বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰি শিৱসাগৰ বন বিভাগক খবৰ দিয়ে। পৰৱৰ্তী সময়ত বন বিভাগৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বাঘ দুটাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। উল্লেখ্য যে নামদাং নদীৰ কাষৰ বনাঞ্চলত নাহৰফুটুকী বাঘৰ বসতিৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যথেষ্ট সংখ্যক পশুধন বাঘে নিধন কৰাৰ বিষয়ে বন বিভাগক স্থানীয় ৰাইজে অৱগত কৰিছে যদিও বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। কি কাৰণত বাঘ দুটাৰ মৃত্যুমুখত পৰিল এই বিষয়ে বন বিভাগৰ তদন্তৰ পাছতে সঠিক তথ্য পোহৰলৈ আহিব। উক্ত অঞ্চলটোৰ বনাঞ্চলত থকা বাঘসমূহ পিঞ্জৰাবদ্ধ কৰি স্থানান্তৰিত কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। আজি আমি ইয়াত মানুহৰ সমাগম দেখি একচুৱেলি আমি বেলেগ এঠাইত যাওঁতে দেখিলোঁ যে ইয়াত কিহৰ কাৰণে মানুহৰ সমাগম হৈছে। গতিকে মানুহৰ সমাগম দেখি আমি গম পালোঁ যে ইয়াত দুঠাইত নাহৰফুটুকী বাঘ পৰি আছে। এটা জংঘলৰ মাজত বাঘ পৰি আছে আৰু এটা পথাৰৰ মানে জানৰ কিনাৰত আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে দুইটা বাঘ মানে মৃত্যু হৈছে। এটা হয়তো 2-3 দিনমান হৈ গৈছে, এটা হয়তো কালি মানেহে ঢুকাইছে মৰিছে বুলি আমি গম পাইছোঁ। আৰু দ্বিতীয় কথা, ইয়াত আমাৰ যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ, যিহেতু ওচৰৰ গাঁওকেইখনত যথেষ্ট সংখ্যক ছাগলী, গৰু আৰু আনকি ঘৰৰ পোহনীয়া কুকুৰ পৰ্যন্ত ইয়াত নাইকিয়া হৈছে। গতিকে আমি সেইফালৰ পৰা গম পাইছোঁ যে ইয়াত যথেষ্ট সংখ্যক আমাৰ ইয়াত বাঘৰ বংশবৃদ্ধি হৈছে। আৰু আমি ফৰেষ্ট বিভাগক আমি যথেষ্ট কথা অৱগত কৰিছোঁ যদিও ইয়াত কোনো পিঞ্জৰাবদ্ধ বা এনেকৈ ধৰাৰ কোনো পৰিকল্পনা কৰা আমাৰ দৃষ্টিত পৰা নাই। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি পুনৰবাৰ কৈছোঁ যে আমাৰ ইয়াত যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে বা অন্যান্য বাঘ আছে। গতিকে তেখেতসকলে পিঞ্জৰাবদ্ধ কৰি স্থানীয় ৰাইজক অকণমান উপকৃত কৰিব বুলি আমি আহ্বান জনাইছোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন, এনিভাৰ 24।